গৌৰৱ গগৈ মোতকৈ বহু গুণে শ্ৰেষ্ঠ। এইবাৰ কংগ্ৰেছ চৰকাৰ 100% নিশ্চিত। নিজ মুখে স্বীকাৰ বিজেপিৰ প্ৰাৰ্থীৰ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। কথাটো শুনি বহুত বেছি ভাল পাব। এতিয়া ডাঙৰ খবৰ হৈ ওলাই পৰিছে বিজেপিৰ ভিতৰ চৰাত। বিজেপিৰ সকলো প্ৰাৰ্থী হওক, বিধায়ক হওক, নেতা মন্ত্ৰীসকলে সকলোৱে গম পাইছে যে এইবাৰ যে কংগ্ৰেছ চৰকাৰখন আহিব, তেওঁলোকে এই কথাটো সম্পূৰ্ণভাৱে গম পাইছে। গম পাই তেওঁলোকে বহুত টকা পইচা খৰচ কৰি আছে। আৰু বিশেষকৈ উজনি অসমত আপোনালোকে সকলোৱে জানে লোকসভাত কি অৱস্থা আছিল। যোৰহাট সমষ্টিত উঠি পৰি লাগিছিল মন্ত্ৰীসকলে, তাৰে পিছতো যোৰহাট সমষ্টিত মুখ ঠেকেচা খালে বিজেপিয়ে। গৌৰৱ গগৈ জয়ী হ'ল। গতিকে এইবাৰো সেইটোৱে হ'ব গৈ আছে। গৌৰৱ গগৈ জয় ময় হৈছে উজনি অসম। আৰু বিশেষকৈ উজনি অসমৰ মানুহখিনি বহুতখিনি শিক্ষিত আৰু বহুত জ্ঞানী, বহুত বিবেকবান। গতিকে তেওঁলোকক কোনেও কিনিব নোৱাৰে। তেওঁলোকে মানে ইমানে যদিও আঁচনি লৈছে, তেওঁলোকে সঁচাকৈ বুজি পাইছে যে আমাৰ কি হ'ব গৈ আছে। এইখন চৰকাৰক যদি আমি ভোট দিওঁ, তেনেহ'লে আমাৰ জাতি মাতি সকলোখিনি গৈ আছে দেখোন বনিয়াৰ হাতত। এই কথাটো উজনি অসমৰ মানুহে খুব ভালকৈ বুজি পাইছে। যোৱাকালি এটা ভিডিঅ' পালোঁ, মাজুলীৰ বিধায়ক ভুৱন গাম, তেখেতে কৈছে যে গৌৰৱ গগৈৰ মিটিঙত ইমান মানুহ হয় আচৰিত। নিজৰ টকাৰে তেল খৰচা কৰি বাইক ৰেলীত আহে, নিজৰ টকাৰে গাড়ী ভাড়া ভৰি তেওঁৰ মিটিঙত আহে, আৰু আমি ইমান টকা পইচা খৰচা কৰোঁ, ইমান আঁচনি দিছোঁ আৰু ইমান গাড়ী ঘোঁৰা পঠাই দিওঁ মিটিং এখনত আহিবলৈ, তাৰে পিছতো মানুহ জোৰ কৰি আনিব লাগে। তাৰ মানে কি বুজাইছে ভুৱন গামৰ এই কথাখিনিত? আপোনালোকে কি বুজিছে? তাৰ মানে কি? গৌৰৱ গগৈ জয় নিশ্চিত। গৌৰৱ গগৈ তাৰমানে মোতকৈ বহু গুণে শ্ৰেষ্ঠ, বা আমাৰ বিজেপি প্ৰাৰ্থীতকৈ বহু গুণে শ্ৰেষ্ঠ। তাৰমানে কংগ্ৰেছ চৰকাৰ এইবাৰ অহাটো 100% মানে চিয়ৰ হৈ পৰিছে। কথাটো মন কৰিবলগীয়া। আচলতে হয়, উজনি অসমৰ মানুহে যদি আঁচনি লৈছে, আঁচনিত ভুল নাযায়। হয়তো কেতিয়াবা কোনোবা মানে যি কম ব্ৰেডৰ মানুহ কিছুমান থাকে ন, তেওঁলোকে হয়তো কোনোবা নিজকে চেলিব্ৰিটি বনাবলৈ গৈ যে মুখ্যমন্ত্ৰীক দেখিলে সাপতি ধৰা, মুখ্যমন্ত্ৰীক টানি আনি মুখত চুমা খোৱা, এইবোৰ কৰিব পাৰে। কোনোবাহে কৰিছে, কিন্তু সকলো মহিলাই সেইবোৰ কাম কৰিবলৈ নাযায়, লাজ পায়। কাৰণ মুখ্যমন্ত্ৰীয়ে 5 বছৰহে ক্ষমতাত, সদায়তো নাথাকে, কিন্তু মোৰ হাজবেণ্ডজন সদায় মোৰ লগত থাকে। কোনোবাই কৈছে যে মুখ্যমন্ত্ৰীয়ে ইমান ভাল কাম কৰিছে, 9,000 টকা দিছে, যিটো আমাৰ হাজবেণ্ডো দিব পৰা নাছিল, যিটো আমি হাজবেণ্ডৰ পৰাও পোৱা নাছিলোঁ, মা দেউতাৰ পৰাও পোৱা নাই, হাজবেণ্ডৰ পৰাও জীৱনত নোপোৱা বস্তু এটা আমি মুখ্যমন্ত্ৰীৰ পৰা পাইছোঁ। তেওঁলোকে কাৰণ কম ব্ৰেণ্ডৰ মানুহ, তেওঁলোকে তেনেকৈ কৈছে। মই এতিয়া তেখেতক ক'ব বিচাৰোঁ, যিয়ে কৈছে যে হাজবেণ্ডৰ পৰা আমি কেতিয়াও নোপোৱা বস্তু আমি মুখ্যমন্ত্ৰীৰ পৰা পাইছোঁ, এই তেখেতৰ সন্তানকেইটা কোনে উপহাৰ দিছে হে? তেখেতৰ সন্তানকেইটা পৰা হাজবেণ্ডৰ ফালৰ পৰা নহয় নেকি? মই তেখেতক কৈছোঁ। গতিকে এনেকুৱা কিছুমান বিবেকহীন মানুহ আছে, তেওঁলোকে মুখ্যমন্ত্ৰী দেখিলে পাগল হৈ যায় বা মুখ্যমন্ত্ৰীৰ কথাত বলিয়া হৈ যায়, আৰু তেওঁলোকৰ যেন বিবেকবোৰ নাই। তেওঁলোকে ইমান পঢ়া শুনা কৰি পিনে তেওঁলোকে যেন বিবেকটো বন্ধকত থৈছে বিজেপিত, সেইকাৰণে মুখ্যমন্ত্ৰী ভগৱান বুলি ভাবে। মুখ্যমন্ত্ৰী যিটো কয়, মুখ্যমন্ত্ৰী দেখিলে তেওঁলোকে ফটোশ্বুট কৰিবলৈ আগবাঢ়ে, মুখ্যমন্ত্ৰীৰ কথা মতে উঠা বহা কৰে। কিন্তু আজিৰ সমাজত যিমানে আঁচনি নলয় কিয়, বহুত মানুহ বুজি উঠিছে যে এইখন চৰকাৰে দেখোন গোটেই জাতি মাটি ভেটি সকলো বিক্ৰী কৰি শেষ। আজি উজনি অসমৰ বাগানবোৰ সেই বাগান মালিকৰ হৈ থকা নাই, সেই বাগান আজি বনিয়াৰ হাতত গৈ আছে, মুখ্যমন্ত্ৰীৰ হাতত আহিছে। কিমান বিঘা মাটি আজি মুখ্যমন্ত্ৰী পত্নীৰ নামত হৈ গৈছে, কিমান বিঘা মাটি, কিমান হাজাৰ বিঘা মাটি আজি আদানীৰ নামত গ'ল, ৰামদেৱৰ নামত গ'ল। আমি কি পাইছোঁ? আমি থলুৱা অসমীয়াখিনি আজি এইখন চৰকাৰৰ পৰা কি পাইছোঁ? 1250 টকা মাহেকত দিছে। কিন্তু আমাৰ পৰা বিশেষকৈ পুৰুষখিনিৰ মুখেৰে আমি শুনিছোঁ যে পুৰুষখিনিয়ে কয় যে 1250 টকা মহিলাখিনিক দিছে, হয়, কিন্তু আমাৰ পুৰুষৰ পৰা লুটি আছে। হয় কথাটো। আজি চাওক, চিলিণ্ডাৰৰ দাম আপোনালোকে জানে, কংগ্ৰেছৰ দিনত 443 টকা আছিল, এতিয়া 1000 টকা, আৰু এতিয়াতো বৰ্তমান সময়ত 3000 টকালৈ কিনিব লগা হৈছে। গতিকে এইখন চৰকাৰে ইমানেই উন্নতি কৰিলে, উন্নতিৰ প্ৰভাৱত মানুহ জুলুঙা হৈ পৰিল, একেবাৰে চলিব নোৱাৰা অৱস্থা হৈ গ'ল, য'ত সৰু সুৰা ইনকামত চলিব নোৱাৰে। মামাৰহে 9,000 টকালৈ ঘৈণীয়েকসকলে সুখী হৈ থাকিল, আৰু পুৰুষসকলে নিঠুৰা হৈ গ'ল। অৱস্থা বেয়া, কি কৰিব? সেইকাৰণে এতিয়া বুজি উঠিছে যে এনেকুৱাকৈ হ'লে নহ'ব। 9,000 টকাটো সকলো নহয়। 9,000 টকা আজি দিছে, সদায় নাপায়, কিন্তু পুৰুষসকলে সদায় ইনকাম কৰিব লাগিব, ইনকাম কৰি খাই আছে। এই কথাটো এতিয়া উজনি অসমৰ মানুহে নুবুজা নহয়। সেয়েহে উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছে যে আমাৰ এইবাৰ চৰকাৰখন চেঞ্জ কৰিব লাগে, সলনি কৰিব লাগে। সেয়েহে কংগ্ৰেছক জয়ী কৰাটো নিশ্চিত হৈ পৰিছে উজনি অসমত। সেইকাৰণে আমাৰ বিজেপিৰ প্ৰাৰ্থীসকল, বিজেপিৰ বিধায়কসকলে ভয় খাইছে যে সঁচাকৈ কি হ'ল, আমি ইমানবোৰ আঁচনি দিছোঁ, আমি জোৰ কৰি মানুহক আনিব লাগে,
তেল ভৰা খৰচ দিব লাগিব বাইক ৰেলী কৰিবলৈ হ'লে, মিটিঙত আহিবলৈ হ'লে মহিলাসকলক আমি গাড়ী পঠাই দিব লাগিব, তেতিয়াহে মহিলাসকল মিটিঙত আহে। আৰু কংগ্ৰেছৰ মিটিঙত স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। আজি কি অৱস্থা হৈ আছে, তাৰমানে কি এইবাৰ কংগ্ৰেছ চৰকাৰখন আহিব, এনেকুৱা ধৰণৰ বহুত মানে বিভিন্ন ধৰণৰ চিন্তা তেওঁলোকৰ মনত সোমাই গৈছে। আৰু এই সোমাই যোৱাৰ কাৰণে আজি মানুহখিনি এতিয়া চিন্তিত হৈ পৰিছে। আচলতে হয় বিশেষকৈ উজনি অসমৰ মানুহে বুজি উঠিছে, আমাৰ নামনি অসমৰ মানুহখিনিও বুজিব লাগে যে এইখন চৰকাৰ থাকিলেনো কি হ'ব। আপোনালোকে হয়তো বুজি নাপাব, যিখিনি গুৱাহাটীত থকা মানুহে আজি বুজি পাইছে বানপানীৰ সমস্যাটো সমস্যাই, বস্তু বাহিনীৰ দাম কেনেকৈ বাঢ়িছে, ইনকামটো কেনেকুৱা হৈছে, ইনকাম মতে সেইমতে ইনকামটো বঢ়া নাই, কিন্তু বস্তু বাহিনীৰ দাম হৰহৰাই বাঢ়ি আছে। আজি সাধাৰণ মানুহে গুৱাহাটীত চলিব নোৱাৰা হৈছে, কি হালত চলি আছে। গতিকে এই কথাটো আজি মানুহে বুজি পাইছে, বুজি পাই সেইকাৰণে ভোট কাক দিব এই কথা থিৰাং কৰিছে। আৰু সেইকাৰণে মাজুলীৰ বিধায়কৰ চিন্তা কৰিছে যে বিজেপি বিধায়কজনে যে গৌৰৱ গগৈ কি হ'ব গৈ আছে, গৌৰৱ গগৈ এইবাৰ মুখ্যমন্ত্ৰী যে হ'ব এইটো খাটাং তেওঁ মনেৰে ভাবিছে। আৰু সেইকাৰণে কৈছে যে গৌৰৱ গগৈৰ মিটিঙত স্বতঃস্ফূৰ্তভাৱে মানুহে নিজৰ টকা খৰচ কৰি, নিজৰ পকেটৰ টকা খৰচ কৰি পিনে ওলাই আহে। আৰু আমি মানে গাড়ী ভাড়া দি মানুহক ওলাই আনিব লগা হৈছে জোৰ কৰি পিনে আঁচনি দিয়াৰ পিছতো। তাৰমানে আজিৰ সমাজখন আঁচনিত ভুল যোৱা সমাজ নহয়। আৰু এটা কথা যে উজনি অসমৰ মানুহে এই কথাটো খুব ভালকৈ বুজি পায় যে এইখন চৰকাৰখন লোভীয়া চৰকাৰ, খকুৱা, খুব লোভীয়া। এটা কথা গম পাইছে যে চাওক নৰেন্দ্ৰ মোদীয়ে হওক বা অমিত শ্বাহে হওক, তেওঁলোকে যে লোভী এই কথাটো উজনি অসমৰ মানুহে খুব ভালকৈ বুজি পায়, কাৰণ তেওঁলোকে জ্ঞানী গুণী আৰু বিবেকবান মানুহ। মই আগতেও কৈছোঁ, বিশেষকৈ বেলেগ কথা নকওঁ, আমাৰ মুখ্যমন্ত্ৰীজনৰ কথাই কওঁ। যিজন মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক তৰুণ গগৈ নিজৰ ল'ৰা বা নিজৰ ভায়েক বুলি বুকুৰ মাজত আঁকোৱালি লৈছিল, বহুত কথা শিকাইছিল, একদম নিজৰ বুলি লগত ৰাখিছিল, বহুত কথা শিকাইছিল। আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া সদনৰ মজিয়াত মানে তৰুণ গগৈ কন্দুৱাইছিল। গতিকে উজনি অসমৰ মানুহে এইবিলাক কথা পাহৰা নাই। আৰু এতিয়া কি হৈছে যে মানে সৰ্বানন্দ সোণোৱালক লেং মাৰি তেওঁ নিজে মুখ্যমন্ত্ৰী হৈছে। এই কথাটোও উজনি অসমৰ মানুহে খুব ভালকৈ জানে যে দুজন মুখ্যমন্ত্ৰীক মানে তেওঁ আঘাত কৰিছে, লেং মাৰিছে, লেং মাৰি তেওঁ নিজে মুখ্যমন্ত্ৰী হৈছে। তাৰমানে কি এই চৰকাৰখন বা হিমন্ত বিশ্ব শৰ্মা যে এজন লোভীয়া ব্যক্তি, মানে খকুৱা ব্যক্তি, এই কথাটো উজনি অসমৰ মানুহে খুব ভালকৈ বুজি পায়। আজি চাওক জুবিনদাৰ কথাটোৱে কওঁ, জুবিনদাৰ মৃত্যু হোৱাৰ পিছত কোনোবাজনে নেতা মন্ত্ৰী বাহিৰৰ পৰা আহিছে, বাহিৰৰ পৰাতো অহা বাদেই দিয়ক, এইখন চৰকাৰৰ কোনোবা নেতা মন্ত্ৰী গৈছেনে সেই জুবিন ক্ষেত্ৰত? সেই যে মৃত্যুৰ দিনা দহন কৰাৰ জ্বলোৱাৰ দিনা যে গৈছিল, তাৰপিছত কোনোবা গৈছেনে? কেতিয়াও যোৱা নাই, তেওঁলোকে নাযায়। কিন্তু এতিয়া ইলেকশ্যন অহাৰ কাৰণে বাহিৰৰ পৰা কিমান নেতা মন্ত্ৰী আহিছে হিচাপ নাই, কাৰণ ভোট লাগে, সেইকাৰণে তেওঁলোকক কৈছে লোভীয়া বুলি। কিন্তু ৰাহুল গান্ধী আহিছে, জুবিনদা নোহোৱা হোৱাৰ এমাহ পিছতে ৰাহুল গান্ধী উপস্থিত হৈছে জুবিন ক্ষেত্ৰত, জুবিনদাৰ ঘৰতেও গৈছে, গৰিমাবোৰ লগত কথা পাতিছে। আচলতে ৰাহুল গান্ধীহঁতে কেতিয়াও লোভীয়া নহয়। যদি লোভীয়া হ'লহেঁতেন এটা সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ আহিছিল তাতে সোনিয়া গান্ধী প্ৰধানমন্ত্ৰী নহয় পিনে মনমোহন সিঙক সেই প্ৰধানমন্ত্ৰী পদটোত বহাইছিলে, প্ৰধানমন্ত্ৰী চকীখনত বহাইছিল। তাতে গম পায় কংগ্ৰেছ চৰকাৰখন বা সোনিয়া গান্ধী, ৰাহুল গান্ধী তেওঁলোকে লোভীয়া হয়নে নহয় তাতে গম পায়। আৰু এইখন চৰকাৰৰ মানুহখিনি যে লোভীয়া এই কথাটো ইয়াতে ওলাই পৰে, কাৰণ দুজনকৈ মুখ্যমন্ত্ৰীক লেং মাৰি বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে চকীখন দখল কৰিছে। আৰু এতিয়া তেওঁৰ এটাই ভয় আছে যে মোৰ চকীখন যাব নেকি, এই ভয়ত তেওঁ যেতিয়া যি টি কথা কয়, কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ যায়। বা বৰ্তমান গৌৰৱ গগৈ কেনেকুৱা ধৰণৰ মন্তব্য কৰে, পাকিস্তানী, বাংলাদেশী, তেওঁ বাংলাদেশত যাব লাগে ইলেকশ্যন খেলিবলৈ, কিয় ইয়াত খেলিলে দায় লাগে? আপুনি হাৰিবলৈ আপুনি ভয় খাইছে হয় নাই? কাৰণ আপোনাৰ প্ৰতিদ্বন্দ্বীজন যে মানে বহুত শক্তিশালী এই কথাটো আপুনি গম পায়, সেইকাৰণে ভয় খায়। সেইকাৰণে কি কয় বাংলাদেশী, পাকিস্তানী, আগতেতো কৈছে, অপবাদ বহুত দিছে। এই কথাবোৰ আহোম ব্যক্তি বা উজনি অসমৰ মানুহে পাহৰি যোৱা নাই, উজনি অসমৰ মানুহে খুব ভালকৈ মনত ৰাখিছে। আৰু জুবিনদাৰ জন্ম হ'ল যোৰহাটত, যোৰহাটবাসী কান্দি আছে, মাজুলীবাসী কান্দি আছে জুবিনদাৰ কাৰণে। আৰু আপুনি আজি ভোটৰ কাৰণে চিঞৰি আছে, মানে মানুহ আনি আছে, মানে বাহিৰৰ পৰা মানুহ আনিছে, আপুনি ৰোড শ্ব' কৰিছে, ৰেলী কৰিছে, কিন্তু উজনি অসমৰ মানুহে আচলতে ভুল নাযায়। জুবিনদাক ন্যায় দিয়ক, আপুনি ভোট খুজিব নালাগে, অট'মেটিক আপোনাৰ চৰকাৰ আহি যাব।